অতি শীঘ্ৰে আহি শিৱদৌলৰ সন্মুখত তামোল পাণ দি আঁঠুকাঢ়ি ক্ষমা খোজক, আৰু নহ'লে এখন যুঁজ দীঘলীয়া হ'ব। আৰু মোৰতো মনে নধৰে যে আপোনাৰ সাহস আছে ইয়াত আহিবলৈ, কিন্তু আমাৰ সাহস আছে আপোনাৰ ঘৰত যাবলৈ আৰু ক্ষমা খুজিব লাগিব, নহ'লে শিৱসাগৰ বন্ধ কৰি দিয়া হ'ব, উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আৰু তাৰ বাবে বিজেপি চৰকাৰ দায়ী হ'ব। এৰেষ্ট কৰি দিয়ক না, ৰেজাউল কৰিম চৰকাৰক লগে এৰেষ্ট কৰি জেলত ভৰাই দিয়ক। আজি এজন মানুহে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছে, মানে শিৱসাগৰক বাংলাদেশ বনাব। আৰু এই সময়খিনিত এটা কথা একদম স্পষ্টকৈ কৈছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত খোজকাঢ়িব। আজি বিজেপি চৰকাৰৰ বহুত ভুল নীতি আছে, যাৰ বাবে আজি চিন্তামণিগড়, শিৱসাগৰ চিন্তামণিগড় বাংলাদেশে দখল কৰি ল'লে। আমি 2016 চনৰ পৰা চিঞৰি আছোঁ যে চিন্তামণিগড়ত উচ্ছেদ হ'ব লাগে। আৰু আপুনি চাব, আমি চিন্তামণিগড়ত উচ্ছেদ হ'ব লাগে বুলি ক'লোঁ, ৰংঘৰ চাৰিআলিত সাম্প্ৰদায়িক ধ্বনি হ'ল। আৰু সেই সাম্প্ৰদায়িক ধ্বনি দিয়া মানুহকেইটাক সহায় কৰি পেলাই শিৱসাগৰত নাগৰিক সভা হ'ল। কিন্তু শিৱসাগৰত নাগৰিক সভা কি বুলি হ'ব লাগিছিলে? শিৱসাগৰত নাগৰিক সভা হ'ব লাগিছিলে যে চিন্তামণিগড়ত উচ্ছেদ হ'ব লাগে বুলি, কিন্তু আমাৰ বিৰুদ্ধে তাত নাগৰিক সভা হ'ল। এনেকুৱা নাগৰিক সভাক আমি গুৰুত্ব নিদিওঁ, সেইটো বেলেগ কথা। এইবিলাক হৈছে এটা জাতিৰ দালালৰ নাগৰিক সভা এখন, স্পষ্ট। কিন্তু কথাটো হৈছে কি, কোনোবা এটা পলিটিকেল পাৰ্টীয়ে নাগৰিক সভা পাতিব, সেইখন নাগৰিক সভা কোনোবাই একচেপ্ট কৰিব নাই কৰা। শিৱসাগৰৰ জনগোষ্ঠীয় জাতীয় দল সংগঠনে একচেপ্ট নাই কৰা সেইখন নাগৰিক সভা। কিন্তু কথাটো হৈছে চিন্তামণিগড়ত উচ্ছেদ হ'ব লাগিব। আজি যদি সিহঁতি চিন্তামণিগড়ত আহি সোমালে, শিৱসাগৰ টাউনত সোমাবলৈ কিমান দিন আছে? আমাৰ প্ৰশ্নবোৰ তাত, আমাৰ প্ৰশ্নবিলাক তাত। আমাৰ মানুহবোৰ আমি ক'ত জীয়াই থাকিম? আজি মুখ্যমন্ত্ৰীয়ে যিমানেই কথা নকওক কিয় তেওঁ চিন্তামণিগড়ত কৰিব পৰা নাই, উচ্ছেদ কৰিব পৰা নাই? কথা বতৰাবিলাকতো তাত খেলি মেলি হৈ আছে কথা বতৰাবিলাক। আৰু আমাৰ কথাটো হৈছে যে আমি কাৰ্বি আংলঙৰ যিটো ঘটনা, আমি তাতো গৰিহণা দিছোঁ, আৰু তাতো আমি কাৰ্বি ভাইসকলৰ লগত আছোঁ। কিন্তু সেই বুলি কোনোবা ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰ ধুবুৰী বনাম বুলি ক'ব, বাংলাদেশী মূলৰ এজন মানুহে, আমি শুনি থাকিম, এই কথা বতৰাবোৰতো নহ'ব। ইয়াৰ বিৰুদ্ধে আজি প্ৰতিবাদ আছে, আজি সন্ধিয়া 5 বজাৰ পৰা প্ৰতিবাদ আছে। আৰু মই পুনৰ কৈছোঁ, শিৱসাগৰ সেই তথাকথিত বুদ্ধিজীৱীসকলে এদিন চিন্তামণিগড়ক লৈ এখন ৰাইজৰ মেল দিয়ক, ৰাইজৰ সভা দিয়ক, নাগৰিক সভা দিয়ক, কি দিয়ে দিয়ক, তেওঁলোকৰ যিখিনি ভাষাৰে যিখিনি দিয়ে তেওঁলোকে দিয়ক। গৌৰৱ গগৈ জিকিছে ক'ৰ পৰা? জিকিছে ইয়াৰ পৰা, আমাৰ খিলঞ্জীয়া মানুহৰ ভোটত জিকিছে। জিকাৰ পিছত গৌৰৱ গগৈয়ে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱাৰ পিছতো আচলতে প্ৰথম ক্ষমা খুজিব লাগে গৌৰৱ গগৈ, তাৰপিছতহে ৰেজাউল কৰিম চৰকাৰৰ কথাটো আহে। কিন্তু এতিয়া কথাটো হৈছে, যদি ইয়াত অনা অসমীয়া মানুহে এজনী ছোৱালীক প্ৰহাৰ কৰোঁতে ৰাজহুৱাকৈ ক্ষমা খুজিবলগীয়া আমি এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিলোঁ, খুজিছিলে। এতিয়া কথাটো হৈছে ৰেজাউল কৰিম চৰকাৰে ইয়াত আহি ক্ষমা খুজিব লাগিব। আৰু নহ'লে এইখন আৰু ইলেকশ্যনলৈকে এখন বৰ ডাঙৰ যুদ্ধ হ'ব। কাৰণ আমাৰ কাৰণে ইলেকশ্যন ডাঙৰ বস্তু নহয়, আমাৰ কাৰণে জাতি ডাঙৰ বস্তু। মোৰ কাৰণে শিৱসাগৰ ডাঙৰ বস্তু, মোৰ কাৰণে শিৱদৌলৰ উচ্চতা ডাঙৰ, মোৰ কাৰণে বৰপুখুৰী বিশালতা ডাঙৰ, মোৰ কাৰণে নিৰ্বাচন ডাঙৰ নহয়। আৰু সেইকাৰণে মই এইখিনি কথা কৈছোঁ যে বীৰ লাচিত সেনা অসমে যদি ক্ষমা নোখোজে, তেতিয়াহ'লে পৰিস্থিতিবোৰ বেয়ালৈ যাব। আৰু সাম্প্ৰদায়িক মন্তব্য তেওঁলোকে কৰিছে, আমি আজিলৈকে নাই কোৱা। আৰু শিৱসাগৰ টাউনৰ পৰা 1 কিলোমিটাৰ দূৰতে সাম্প্ৰদায়িক দেখোন কথা বতৰাবিলাক চলিছিলে কেইদিনমান আগতে, যে অসমীয়া ল'ৰা পালে কাটি মাৰি শেষ কৰি দিম বুলি কৈছিলে। পুলিচৰ আগতে সেইবিলাকতো নাটক হৈ আছিলে। পুলিচৰ উপস্থিতিত দা লৈ গোটেই মানুহবোৰ ওলাই আহিছিলে। পুলিচৰ আগতে তাত নাৰায়ে তাকদিৰ আল্লাহু আকবৰ ধ্বনি দিছিলে। মই এটা কথা স্পষ্ট, বিজেপিৰ বুকুত উঠিও জাতীয়তাবাদ নহয়, কংগ্ৰেছৰ বুকুত উঠিও জাতীয়তাবাদ নহয়। 855টা ল'ৰা হত্যা কৰিছে কংগ্ৰেছে, 5টা ল'ৰা হত্যা কৰিছে বিজেপিয়ে, তেওঁলোকৰ বুকুচাত উঠি জাতীয়তাবাদ নহয়। যদি কোনোবাই কংগ্ৰেছ কৰিছে কংগ্ৰেছ কৰক, তাত আপত্তি নাই। কোনোবাই যে বিজেপি কৰিছে বিজেপি কৰক, কিন্তু জাতীয়তাবাদটো যদি ভুৱা কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে। কাৰণ মানুহৰ কেৱল নিৰ্বাচনত জিকাটোৱে লক্ষ্য বা উদ্দেশ্য হ'ব নোৱাৰে, আদৰ্শ জীয়াই ৰাখিব পাৰে। সেইসকল কিন্তু নীৰৱ কালিৰ পৰা আমি দেখিছোঁ। সততে তেওঁলোকে ইলেকশ্যন জিকিব লাগে, MLA হ'ব লাগে, হয় নাই? আৰু আমাৰতো এনেকুৱা ধৰণৰ কোনো মটিভ নাই। আমি আহি পেলাই ঘৰৰ পৰা ওলাই আহি কেপিচেলি চাহ একাপ খোৱাটোৱে আমাৰ কাৰণে শান্তিৰ কথা। কিন্তু এটা কথা হৈছে, জাতিক গদ্দাৰি কৰিব দিয়া নহ'ব। আৰু ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে ব্যৱস্থা বা প্ৰয়োজনত পিটন হ'ব। কোনোবাই আমাক ক'ব শিৱসাগৰ ধুবুৰী বনাম, আমি শুনি থাকিম। কেনেকুৱা কথা দাদা, মোক আপুনিয়ে কওকচোন।
হা ভয়ানক কথা। আজি মই ৰাতিপুৱা ওলাই আহিছোঁ, গোটেই মানুহে মোক বেৰি বেৰি ধৰিছে, আমি শিৱসাগৰৰ মানুহ কেনেকৈ জীয়াই থাকিম। ভয়ানক নে ভয়ানক। সেইদিনা চিন্তামণিগড়ৰ পৰা বহু মানুহ আহিছে, মোক লগ কৰিছে যে চিন্তামণিগড় আমাৰ হাতৰ পৰা গুচি গ'ল। কেনেকৈ হ'ব? আৰু ইয়াত প্ৰেছ মিট দিবলৈ সাহস কৰে যে চিন্তামণিগড়ত বোলে বিল আছি থানে বাংলাদেশে কথা ক'ব নোৱাৰিব। এনেকুৱা ধৰণৰ প্ৰেছ মিট দিবলৈ সাহস কৰে। আৰু সেইবোৰ মানুহৰ সমৰ্থনত ইয়াত নাগৰিক সভা পাতে। অতি শীঘ্ৰে আহি শিৱদৌলৰ সন্মুখত তামোল পাণ দি আঁঠু কাঢ়ি ক্ষমা খোজক, আৰু নহ'লে এখন যুঁজ দীঘলীয়া হ'ব। আৰু মোৰতো মনে নধৰে যে আপোনাৰ সাহস আছে ইয়াত আহিবলৈ, কিন্তু আমাৰ সাহস আছে আপোনাৰ ঘৰত যাবলৈ। কিন্তু এটা কথা, যদি আপুনি ইয়াত আহি মাফ নোখোজে, কাৰণ জাতীয়তাবাদ কেৱল মাৰোৱাৰী মানুহক আঁঠু কঢ়োৱা জাতীয়তাবাদ আমিও নকৰোঁ। যেতিয়া আঁঠু কঢ়াব লাগিছিলে কঢ়ালোঁ, কিন্তু জাতীয়তাবাদ হৈছে বাংলাদেশী মানুহে শিৱসাগৰ দখল কৰিম বুলি ক'লে আকৌ মনে মনে বহি থকাটো জাতীয়তাবাদ নহয়। সেইটো স্পষ্ট কথা। এইটো জাতীয়তাবাদ হ'ব আৰু ক্ষমা খুজিব লাগিব, নহ'লে শিৱসাগৰ বন্ধ কৰি দিয়া হ'ব, উজনি অসম স্তব্ধ কৰি দিয়া হ'ব। আৰু তাৰ বাবে বিজেপি চৰকাৰ দায়ী হ'ব। এৰেষ্ট কৰি দিয়ক না, ৰেজাউল কৰিম চৰকাৰক লগালগে এৰেষ্ট কৰি জেলত ভৰাই দিয়ক, কি আপত্তি আছে? আমাৰ ল'ৰাটো এতিয়াও জেলত সোমাই আছে, এৰেষ্ট কৰি জেলত ভৰাই দিয়ক, নহ'লে উজনি অসম বন্ধ কৰি দিয়া হ'ব, স্তব্ধ কৰা হ'ব, প্ৰয়োজনীয় নিৰ্বাচন বৰ্জন কৰা হ'ব।